আজি 536 সংখ্যক শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মতিথি ৰাজ্যজুৰি পালন মহাপুৰুষ গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ কীৰ্তন আৰু হৰিনামৰ ধ্বনিৰে মুখৰিত সত্ৰ নামঘৰ ৰাজ্যজুৰি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 536 সংখ্যক আবিৰ্ভাৱ তিথি পালন পুৱাৰে পৰা সত্ৰ নামঘৰসমূহত ভকত বৈষ্ণৱৰ লালি নিচিগা সুৰ মাধৱদেৱৰ জন্মস্থান নাৰায়ণপুৰৰ লেটেকু পুখুৰীত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় মহাপুৰুষজনৰ জন্মোৎসৱ পুৱাৰ ভাগত উষা কীৰ্তন পৰিৱেশ নিকাকৰণৰ পাছতেই ধৰ্মধ্বজা উত্তোলন কৰা হয় ইয়াৰ পাছতেই কীৰ্তন ঘৰত আৰম্ভ হয় নাম প্ৰসংগ দুপৰীয়া গুৰুজনাৰ ৰচিত ৰত্নাৱলী পাঠৰ লগতে বিয়লিৰ ভাগত প্ৰদৰ্শন কৰে অংকীয়া ভাওনা যিটো মূল পুখুৰী তাৰ প্ৰদৰ্শন হ'ব গুৰুগীত প্ৰদৰ্শন হ'ব তাৰপিছতে মূল কীৰ্তন ঘৰো প্ৰদৰ্শন হ'ব আৰু তাৰপিছতে আমাৰ এই নাম প্ৰসংগৰ কাৰ্যসূচীৰ অৱসানে আমাৰ এইবাৰ গুৰুজনৰ মাধৱ গুৰুজনৰ সৃষ্ট ভোজন বেহা অংকীয়া ভাওনা পৰিৱেশন হ'ব তাৰ আগতেই গায়ন বায়নৰ ব্যৱস্থা আছে এইখিনি সামূহিক কাৰ্যসূচী আমাৰ দিনজোৰা কাৰ্যসূচী হ'ব আৰু সন্ধিয়া সময়লৈ আমাৰ মন্ত্ৰী প্ৰজননেৰে আজিৰ যিটো কাৰ্যসূচী সেইখিনি সমাপিত হ'ব সন্ধিয়া ইয়াৰ উপৰিও বৰপেটা সত্ৰ আৰু বৰদোৱা থানতো উদযাপন কৰা হয় গুৰুজনাৰ জন্ম জয়ন্তী ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই জন্ম জয়ন্তী পুৱাৰে পৰাই নাম প্ৰসংগৰ লগতে গুৰুজনাৰ গুণানুকীৰ্তনেৰে মুখৰিত হৈ পৰিছে চৌদিশ সত্ৰলৈ সোঁত বৈছে অলেখ ভকত বৈষ্ণৱৰ ৰাতিপুৱাৰ পৰাই নৈমিত্তিক প্ৰসংগ আৰম্ভ হৈছে 10 বজাত ভাগৱত শোভাযাত্ৰা আছে আৰু এই ভাগৱত শোভাযাত্ৰা প্ৰায় 5 কিলোমিটাৰ জোৰা শোভাযাত্ৰা হ'ব গোটেই চহৰখন ভ্ৰমণ কৰিব সমগ্ৰ বৰপেটাবাসী ৰাইজে হাত উজাৰিব আজি আবেলি আমি দুগৰাকী আমি উপাচাৰ্য অৱসৰপ্ৰাপ্ত উপাচাৰ্যক আমি নিমন্ত্ৰণ কৰিছোঁ ডক্টৰ অমৰেন্দ্ৰ চক্ৰৱৰ্তী ডক্টৰ বলেন দাস আৰু সভাখন হ'ব আৰু এই সভাৰ জৰিয়তে অসমৰ বিভিন্ন শাখা সত্ৰসমূহৰ পৰা অহা ভকতসকলে তেওঁ সহযোগ কৰিব আৰু ইয়াৰ জৰিয়তে সভাখনৰ জৰিয়তে মাধৱদেৱৰ ধৰ্ম মাধৱদেৱৰ সংস্কৃতি মাধৱদেৱে দি থৈ যোৱা অৱদান সম্পৰ্কে আলোচনা বিলোচনা হ'ব মহাপুৰুষ শংকৰদেৱৰ স্মৃতি বিজড়িত বৰদোৱা থানতো গুৰুজনাৰ প্ৰিয় শিষ্য মাধৱদেৱৰ জন্মতিথি উলহ মালহেৰে পালন কৰা হয় মহাপুৰুষজনাৰ জন্মোৎসৱৰ দিনাই বিভিন্ন ঠাইৰ ভকত বৈষ্ণৱে ভিৰ কৰাৰ লগতে ভক্তসকলে আগবঢ়ায় শৰাই নৈবেদ্য জ্বলাই বন্তি পুৱাৰে পৰা ভকত আৰু আইসকলৰ দ্বাৰা পৰিৱেশন কৰা হয় নাম কীৰ্তন ইয়াৰ উপৰিও ধেমাজিৰ বেলগুৰি শাখা সত্ৰত দিবানৈশ কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ জন্মোৎসৱ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ তেখেতৰ আজি 537তম জন্ম জয়ন্তী গতিকে পবিত্ৰ দিনৰ পবিত্ৰ মুহূৰ্তত মহাপুৰুষ দুজনালৈ আমি সেৱা আগবঢ়াইছোঁ আৰু আজি এই পবিত্ৰ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱাত আপোনালোকে দেখিছে যাত্ৰীসকল আহিছে সেৱা লৈছে আৰু এই পবিত্ৰ দিনটোতে আজি ৰাতিপুৱা আইসকলৰ নাম কীৰ্তন হৈ গৈছে খোল প্ৰসংগ হৈ গৈছে হৰিনামৰ ধ্বনিৰে আজি এই পবিত্ৰ জন্ম জয়ন্তীটো ইয়াত উদযাপন কৰা হৈছে আৰু এই পবিত্ৰ দিনৰ পবিত্ৰ মুহূৰ্তত আমি যাত্ৰীসকলক অসমৰ ৰাইজক আমি প্ৰণিপাত জনাইছোঁ আৰু এইবাৰ আমি উলহ মালহে আমি সকলো জাতি বৰ্ণ নিৰ্বিশেষে সকলো একত্ৰিত হৈ পাতিবৰ কাৰণে আমি আয়োজন কৰিলোঁ আৰু ইয়াত আমাৰ বিশেষকৈ আমি আমাৰ গৌৰৱৰ বিষয়ে আমি পুৰী প্ৰকল্প সভানেত্ৰী আইগৰাকীক কণিকা পাঠকক নিমন্ত্ৰণ কৰিছিলোঁ আৰু তেখেত আহিছে আৰু তেখেত আহি পেলাই আমাৰ ইয়াতে যি বৃক্ষৰোপণ কৰিলে আৰু আমাৰ উচ্চ ন্যায়ালয়ৰ আমাৰ উজান বজাৰৰ যি আমাৰ বিশ্বজ্যোতি পাঠক তেখেতক নিমন্ত্ৰণ কৰিছিলোঁ ধৰ্মধ্বজা উত্তোলন আহিলে আৰু আমি এই সমাজখন আমি ধেমাজিত বিভিন্ন জনগোষ্ঠীক লৈ আমি এখন শুদ্ধ সমাজ গঠন কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ গুৰুজনৰ নীতি আদৰ্শ আমি ৰক্ষা কৰিব বিচাৰিছোঁ সেয়েহে আমি এই পবিত্ৰ দিনত পবিত্ৰ মুহূৰ্তত আমি অসম চৰকাৰলৈ আমি আহ্বান জনাইছোঁ ধেমাজি জিলাত একমাত্ৰ উদাসীন সত্ৰ মহাপুৰুষীয়া সত্ৰ
এই সত্ৰভাগীৰ কাৰণে তেখেতলোকে অকণমান আমাৰ কাৰণে অকণমান মন দিয়ক। এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নামঘৰ সত্ৰসমূহত পুৱাৰ পৰাই আয়োজন কৰা হয় মহাপুৰুষ মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি। ব্যুৰো ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।